মহাকায় সূর্যকোটি সমপ্রভম নির্বিঘ্নম কুরুমে দেব সর্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ ইয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজি মই বিশেষীৰ বিষয়ে গোটেই জানুৱাৰী মাহটো কেনে যাব চমুকৈ ৰাশিফলটো দি দিম। আৰু কেইদিনমান আগতে মই যিহেতু গোটেই বছৰটো ৰাশিফল দিছোঁ, আপোনালোকে চাব পাৰে। বিশেষকৈ যদি চোৱা যায়, যিহেতু ৰাশিতে বহি আছে বৃহস্পতি, তৃতীয়ত বহি আছে মংগল, পঞ্চমত বহি আছে যিটো কেতু, সপ্তমত বহি আছে বুধ, অষ্টমত আছে ৰবি আৰু চন্দ্ৰ, ভাগ্য গৃহত আছে শুক্ৰ, কৰ্মত আছে শনি আৰু ইনকামৰ ঘৰত আছে ৰাহু। যিহেতু যদি মই চোৱা যায়, প্ৰথমতে আপোনাৰ যিহেতু অষ্টমত বহি আছে ৰবি, বিশেষকৈ ৰবি হৈছে চতুৰ্থপতি, এইটো কেন্দ্ৰপতি অষ্টমত। গতিকে অষ্টমত হোৱাৰ কাৰণে আপোনাৰ ৰাইট ছাইড গোটেই সো ছাইডত মূৰৰ বিষ হ'ব পাৰে। আৰু চন্দ্ৰৰ কাৰণেও, যিহেতু চন্দ্ৰ মাতৃকাৰক, ৰবি আছে পিতৃকাৰক গ্ৰহ, সৰু সুৰা মাতৃ আৰু পিতৃৰ ৰিষ্ট আছে, সৰু সুৰা বহুত বিশেষ নাই 15 জানুৱাৰীলৈকে। তাৰপিছত কিন্তু মাতৃ পিতৃৰ অতি শুভ ৰবিৰ কাৰণে। ৰবি যিহেতু আপোনাৰ বন্ধুস্থানৰ অধিপতি, বন্ধুৰ কিছু শত্ৰুতা হ'ব পাৰে, গতিকে কিছু সাৱধানে থাকিব। আৰু চন্দ্ৰ যিহেতু মাতৃকাৰক গ্ৰহ, গতিকে চন্দ্ৰ যদি চোৱা যায়, চন্দ্ৰ হৈছে তৃতীয়পতি হৈ অষ্টমত আছে। চন্দ্ৰ বিশেষভাৱে বহুত অশুভ নহয়, কিন্তু ৰবি কিছু অশুভ। গতিকে ৰবিৰ কাৰণে আপোনালোকে যদি পাৰে বেলৰ শিপা ধাৰণ কৰিব পাৰে বিশেষীৰ জাতক জাতিকাসকলে, আৰু সূৰ্য প্ৰণাম কৰিব আপুনি 15 জানুৱাৰীলৈকে। যদি চোৱা যায় মংগল যিহেতু আপোনাৰ ভাতৃস্থানত আছে, ভাতৃ অগ্নি, যিহেতু মংগল নিজ হৈ আছে ভাতৃস্থানত, যিহেতু মংগল হৈছে ভাতৃকাৰক গ্ৰহ, গতিকে আপোনাৰ ভাতৃ ভগ্নীৰ কিছু সৰু সুৰা তেজৰ সমস্যা, পৰা দুখ পোৱা যোগ এনেকুৱা দেখা যায়। গতিকে ভাতৃক কিছু সাৱধানে থাকিব দিব, আৰু আপোনাৰ ভাতৃক পাৰিলে হনুমান চালিচা পাঠ কৰিব দিব মংগলবাৰ কেইটাত, যিহেতু জানুৱাৰী মাহত আপোনাৰ ভাতৃস্থানতে থাকিব। ফেব্ৰুৱাৰীৰ পৰা আকৌ মংগল যিহেতু বক্ৰী হ'ব। যদি আমি চাওঁ বুধ গ্ৰহ, বুধ যিহেতু আপোনাৰ সপ্তমত আছে, গতিকে বিবাহ ক্ষেত্ৰত অতি শুভ। যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰে বা বিবাহ হোৱা দিন ঠিক কৰা আছে জানুৱাৰী মাহতে, তেতিয়া আপোনালোকে কিন্তু অতি শুভ ফল লাভ কৰিব। আৰু যিসকলে বিবাহত আগবাঢ়িব পৰা নাই, তেওঁলোকে ছোৱালী চালে নাইবা বিবাহৰ কাৰণে আগবাঢ়িব পাৰিব, অতি শুভ ফল লাভ কৰিব বিবাহৰ কাৰণে, যিটো বুধ বিবাহৰ আপোনাৰ স্থানত আছে। যদি আমি চাওঁ বৃহস্পতি, যিহেতু আপোনাৰ ৰাশিতে বৃহস্পতি বহি আছে, ৰাশিত যদি বৃহস্পতি বহি থাকে তেতিয়া কিন্তু বহুত ভাল ফল প্ৰদান নকৰে। বৃহস্পতি হৈছে আপোনাৰ অষ্টমপতি আৰু একাদশপতি, যিহেতু মাৰক স্থানৰ অধিপতি ৰাশিতে বহি আছে। গতিকে বৃহস্পতিৰ কাৰণে আপোনালোকে পাৰিলে যিহেতু শিক্ষাগুৰু বা জ্যোতিষী, এনেকুৱা শিক্ষাগুৰু আপোনালোকে নিৰামিষ ভোজনীয়তা দিব পাৰে। জানুৱাৰী মাহটো আপোনাৰ শুভ হ'ব, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। টিচাৰ বা যিসকলে শিক্ষাগুৰু কৰিছে বহুত দূৰত ঘৰৰ পৰা, তেওঁলোকৰো কিন্তু অকণমান অসুবিধা হ'ব জানুৱাৰী মাহটো। গতিকে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব আপোনালোকে। শুক্ৰ যদি চোৱা যায়, শুক্ৰ আছে আপোনাৰ যিহেতু কৰ্মস্থানত, ভাগ্যস্থানত থকাৰ কাৰণে অতি শুভ। ভাগ্যস্থানত থাকিলে শুভ ফলে প্ৰদান কৰে, যিহেতু ভাগ্য অধিপতি শনি, আৰু শনি আছে, গতিকে শনি আছে আপোনাৰ কৰ্মস্থানত, শুক্ৰ ভাগ্যস্থানত আছে। শুক্ৰ আছে ভাগ্যস্থানত যিহেতু মিত্ৰগৃহত থকাৰ কাৰণে শুক্ৰৰ পৰা আপোনাৰ ভাগ্য প্ৰাপ্তি হ'ব। যিকোনো ঠাইত যদি আপোনাৰ কিছু অশুভ হৈ আছিলে, তাতে আপোনাৰ শুভ ফল লাভ কৰিব। আৰু যিহেতু দৃষ্টি দি আছে শুক্ৰই আপোনাৰ ভাতৃস্থানত, যিহেতু ভাতৃস্থানত যদি কিবা বেমাৰ আজাৰ হৈ আছিলে, মই যিহেতু ভাতৃষ্ঠৰ কথা কৈছিলোঁ, শুক্ৰৰ পৰা কিন্তু কিছু শুভ ফল লাভ কৰিব, ৰোগ আৰোগ্য হ'ব। আৰু যিহেতু উচ্চ শিক্ষাসকলৰ কাৰণে যিহেতু পঞ্চমত বহি আছে কেতুৰ কাৰণে যিসকলে ITI IIT বা তেনেকুৱা কাৰিকৰী বিদ্যা পঢ়ি আছে, তেওঁলোকৰ কাৰণে অতি শুভ। যিহেতু প্ৰাইমাৰী শিক্ষাৰ অধিপতি ৰবি আছে অষ্টমত, গতিকে প্ৰাইমাৰী শিক্ষাত কিছু সৰু সুৰা বেমাৰ আজাৰৰ যোগ দেখা যায়। গতিকে পাৰিলে ৰবিৰ কাৰণে মই যিহেতু প্ৰতিকাৰৰ কথা কৈ দিছোঁ, আপোনালোকে কৰি ল'লে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান হ'ব। ৰাহু গতি যদি চোৱা যায়, এইটো ৰাহু আছে আপোনাৰ একাদশত, আৰু কেতু আছে যিহেতু
পঞ্চমত কিটোৰ কাৰণে উপফলে লাভ কৰিব। ৰাহু যিহেতু একাদশত আছে, তৃতীয় ষষ্ঠ একাদশত যদি ৰাহু কেতু থাকে বা শনি থাকে তেতিয়া ভাল ফল লাভ কৰিব পাৰি। বেমাৰ আজাৰ হ'লেও কিছু ৰোগাৰোগ্যও হ'ব আৰু ভাল ইনকাম হ'ব। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰিছে তেওঁলোকৰ কাৰণেও অতি হ'ব। যদি মাল্টিনেশ্যনেল কোম্পানী বা তেনেকুৱা যদি আপুনি ভাল কোম্পানীত কাম কৰিছে, প্ৰমোচন যোগ দেখা যায় ৰাহু আৰু শনিৰ কাৰণে। শনি যিহেতু আপোনাৰ ভাল স্থানত আছে, কৰ্মস্থানত। আৰু যিসকলৰ শনিৰ কাৰণে যিহেতু লোহা হাৰ্ডৱেৰ দোকান, যিসকল হাৰ্ডৱেৰ দোকান আছে বা যিসকলে কষ্টকৰ কাম কৰে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু শনিৰ কাৰণে পশ্চিম দিশত কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখা যায়। যদি কৰ্ম বিচাৰে আপোনালোকে কৰ্ম পাব। মই যিহেতু মাজে মাজে কি কৰিব লাগে একেলগে কৈ দিছোঁ। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। যিমান পাৰোঁ মই ছুটি কৰিছোঁ। ধন্যবাদ।